এনেকুৱা টিকা ফটা প্ৰকাণ্ড ৰ'দত যে আমি কেতিয়াবা দালি অকমান বা পইতা ভাতৰ লগত অকমান আলু পিটিকা হ'লেহে বেছি ভাল পাওঁ কিন্তু আজি আপোনালোকৰ মাজলৈ এনেকুৱা এটা ৰেচিপি লৈ আছো যেটো ৰেচিপি আপোনালোকে মাছৰ লগতো বনাই খাব পাৰিব এনেকুৱা গৰমতো কিন্তু মাছটো স্কিপ নকৰাকৈ হৈ যাব গতিকে ভিডিওটোৰ মাজলৈ গৈ থাকক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিও লৈ আজি ৰাতিপুৱাই দেখিলো মাছ দাদাজন আহিছে মাছ মাংস নহলে দেখোন খাবই মন নোযোৱা হৈছে ভাত একেবাৰে গামলা সামলা লৈ পেলাই ৰখি গলো আপোনালোকক দেখুৱাম হা এইটো একেবাৰে মধুলং টেঙা যেটো আমাৰ মাছৰ লগত বনাই খাওঁ খুব বেছি ভাল লাগে মইতো বহুতে বেছি ভাল যে পায় মানুহজনে বৰ তাৰিফ কৰিব লাগে কাৰণ কি ইমান হাবিয়ে জংগলে হুমাই শাক পাচলি চিঙি মেলি আনি বনাই খাওঁ ঘৰতে যে কিবা এটা থাকিলে মানে তাৰ সমান সুবিধাদায়ক নাই আৰু ন একেবাৰে ফ্ৰেছ লোকেল চিঙি আনিয়ে খাব পাৰো এফালে দেখিলো আইতা বহি আছে লগতে আমাৰ ছোৱালী আৰু এইফালে মায়ে ফ্ৰাই কৰি আছে মাছ আজি মই বৰটা বিশেষকৈ বনোৱা নাই ইমানেই গৰম মই অকমান সহায় কৰি দিছো মায়ো বনাইছে বাৰু দেই বাকি এফালে মায়ে গল এটা কোমোৰা ছিগি আনিবৰ কাৰণে জালি কোমোৰাৰ লগত বুলে মাছ বনাব আজি আপোনালোকক অলৰেডি মই দেখুৱাই আহিছো একদম ঠাণ্ডা বস্তু বুলি আপোনালোকক কম কোমোৰাটো একেবাৰে ঠাণ্ডা বস্তু নহয় জানো তাক গৰমতো খাব পাৰি সৰুৰ পৰা ডাঙৰ ল'ৰা ছোৱালীলৈকে বা বৃদ্ধা বয়সৰ লৈকে খাব পাৰি আৰু ইয়াত কাটি লৈ পেলাই এটা বিহনা এখনত পিচি লৈছে আৰু এইখিনি পিচি হোৱাৰ পাছতে মধুলেং টেঙাখিনি ধুনীয়াকৈ কাটি ল'ব সৰুকৈ নকটাকৈ হয় কিন্তু আমি ধুনীয়াকৈ কাটি লৈছো ইয়াতে মেইন কথাটো কি জানেনে ইয়াত কোনো ধৰণৰ তেল মাহ মছলা পৰা ধৰি একোখিনিয়ে ব্যৱহাৰ কৰা নাই যিহেতুকে অলৰেডি আপোনালোকক কৈছিলো যে এটা স্পেশাল ডিশ যেটো আপোনালোকে গৰমত খালেও একদম ঠাণ্ডা ফিল কৰিব ইয়াতে মাত্ৰ হালধি আৰু নিমখে ব্যৱহাৰ কৰা হৈছে এইখিনি এতিয়া অকমান দেৰি ধুনীয়াকৈ ভাজ খাবলৈ দিব তাৰ পাছত ইয়াৰ পৰা যেতিয়া পানী উলাবলৈ আৰম্ভ কৰিব তাৰ পাছতে ইয়াতে ধুনীয়াকৈ মাছ কেইপিচ দি দিব দেখিছেনে অকণ পানী এৰিবলৈ আৰম্ভ কৰিছে কোমোৰাখিনি ইয়াতে মাছখিনি দি দিছে তাৰ পাছতে অলপ দেৰি এইখিনি ভাজ খাবলৈ দিব ইলুটি হিলুটি কৰি ইয়াতে কিন্তু বেলেগ একো ধৰণৰ বস্তু এড কৰা নাই একদম সিম্পলকে তাতে অকমান পানী দি দিছে আৰু পানীখিনি অলপ হৰকৈ দিছে কাৰণ কি উতলখিনি হৰকৈ আহিব লাগিব আৰু অকমান ভালকৈ হুকাব লাগিব তেতিয়াহে এইখিনি টেঙাখিনি খাই ভাল লাগিব আৰু ঘৰৰে গছৰ পৰা চিঙি আনিলো জলকীয়া যেহেতুকে পেটুখিনি জলকীয়া ভাজি বনাব আৰু জলকীয়া ভাজিখিনিত এটা বস্তু দিলে মই খুবেই বেছি ভাল পাওঁ আপোনালোকে কেনেকুৱা পাই হেতু জনাব এয়া ধুনীয়াকৈ পিয়াজ নহৰু ইয়াতে কিন্তু অকল পিয়াজ নহৰু ব্যৱহাৰ কৰা হৈছে আৰু লগতে জলকীয়া 100 গ্ৰাম মান দি দিয়া হৈছে কাৰণ কি এটা অকমান জ্বলা হলে মানে ভাল লাগে বাকি এয়া অকমান মা মছলা এইখিনিত ব্যৱহাৰ কৰা হৈছে বাকি কিন্তু মাছৰ তৰকাৰীখনত ব্যৱহাৰ কৰা হোৱা নাছিলে আৰু পেটু ভাজিখিনিত অকমান মাছৰ মানে মা মছলা ইউজ কৰিলেহে ভাল লাগে বাকি এয়া অকমান ভাজ খোৱাৰ পাছতে ভাত দি দিলো এইটো এটা মেইন ইনগ্ৰেডিয়েন্ট বুলি ক'লেও বেয়া নহয় জানো বহুতে চাগে এনেকৈ খায় আৰু অকমান পানী দি দিছে তো মুড়ি গন্ত টাইপ হৈ গৈছে বাকি ইফালে হেয়া উতল হ'ল আৰু উতল হোৱাৰ পাছতে আমাৰ খানা ৰেডি হৈ গ'ল অ বৌ কেনেকুৱা লাগিছে ভাল লাগিছে কেনেকুৱা লাগিছে তোমাৰ